আচলতে শদিয়া বিধানসভা সমষ্টিটোত আমি এবাৰ নিৰ্বাচন খেলিবৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিব খুজিছোঁ। বিজেপি চৰকাৰে অসমৰ আইন শৃংখলাক সম্পূৰ্ণৰূপে জংগল ৰাজত পৰিণত কৰি দিলে। ৰাইজৰ দলে 100% এবাৰ শদিয়াৰ প্ৰাৰ্থীক দিব, 100%। মই আপোনালোকক কৈ থৈ গ'লোঁ, শদিয়াৰ বাহিৰে শদিয়া সমষ্টিত আমি বেলেগৰ প্ৰাৰ্থী নিদিওঁ। আচলতে শদিয়া বিধানসভা সমষ্টিটোত আমি এবাৰ নিৰ্বাচন খেলিবৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিব খুজিছোঁ। সেই প্ৰস্তুতিৰ অংশ হিচাপে আমি শদিয়াত আজিৰ পৰা সভা আয়োজন কৰা আৰম্ভ কৰিছোঁ। আজি আৰু কাইলৈ 2টা দিন ধৰি মই শদিয়াত থাকিম। আচলতে শদিয়াত দীৰ্ঘদিন ধৰি প্ৰত্যেকখন গাঁৱত মই খোজকাঢ়ি ঘূৰিছোঁ, পদযাত্ৰা কৰিছিলোঁ। আপোনালোকে সকলোৱে জানে যে কৃষক মুক্তিৰ কাৰ্যকালত এতিয়া সেই প্ৰত্যেকখন গাঁৱৰ মানুহৰ লগত যাতে এটা আকৌ নতুন সম্পৰ্ক গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে আজিৰ পৰা কাম আৰম্ভ কৰিছোঁ। আজি প্ৰথম ৰাইজৰ লগত কথা পাতি ল'লোঁ, ৰাইজৰ লগত চিনাকি হৈ ল'লোঁ। বহুদিন অহা নাছিলোঁ, মই 10 বছৰমান ইয়াত কাম কৰিবলৈ অহা নাই। গতিকে আজিৰ পৰা আৰম্ভ কৰিছোঁ, কাইলৈও থাকিম। তাৰপিছত মই শদিয়াত এসপ্তাহ থাকিবলৈ আহিম আৰু শদিয়া বিধানসভা সমষ্টিটোত এইবাৰ যাতে যিকোনো প্ৰকাৰে ৰাইজৰ দলৰ প্ৰাৰ্থীক যাতে জয়ী কৰাব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰিম। ৰাইজৰ সহযোগিতা বিচাৰিম, সকলো জাতি জনগোষ্ঠীৰ সৈতে কথা পাতিম আৰু কথা পাতি ইয়াত এজন সৰ্বগ্ৰহণযোগ্য এজন আপুনি প্ৰাৰ্থী আমি ইয়াতে নিৰ্বাচিত কৰি তেওঁক যাতে আমি লৈ যাব পাৰোঁ বিধানসভালৈ, আৰু শদিয়াৰ উন্নয়ন যাতে সঁচাকৈ ত্বৰান্বিত কৰিব পাৰে, শদিয়াৰ মানুহৰ পক্ষত যাতে সদায় থাকিব পাৰে, শদিয়াৰ মানুহৰ স্বাৰ্থৰ পক্ষত যাতে মাত পাতিব পাৰে। তেওঁ দিছপুৰৰ এজেণ্ট নহয়, তেওঁ শদিয়াৰ প্ৰতিনিধি যাতে হ'ব পাৰে, তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। ৰাইজৰ দলে 100% এবাৰ শদিয়াৰ প্ৰাৰ্থীক দিব, 100%। মই আপোনালোকক কৈ থৈ গ'লোঁ, শদিয়াৰ বাহিৰে শদিয়া সমষ্টিত আমি বেলেগৰ প্ৰাৰ্থী নিদিওঁ। এইটো আপোনালোকক 100% কৈ গ'লোঁ। শদিয়াৰ ভিতৰৰ পৰা দিয়া হ'ব আৰু সকলোকে অনুৰোধ কৰিছোঁ যাতে শদিয়াৰ ভিতৰৰ পৰা দিয়া এই প্ৰাৰ্থীজনক আপোনালোকে জয়যুক্ত কৰিবৰ কাৰণে আগবাঢ়ি যায়। আচলতে বিজেপি চৰকাৰে অসমৰ আইন শৃংখলাক সম্পূৰ্ণৰূপে জংগল ৰাজত পৰিণত কৰি দিলে। অসমৰ ইতিহাসত, ৰাজনৈতিক ইতিহাসত ইমান অশান্তি, ইমান আক্ৰমণ প্ৰত্যাক্ৰমণ, ইমানকৈ বিৰোধী শক্তিৰ ওপৰত আক্ৰমণ প্ৰত্যাক্ৰমণ, মাৰপিট, গাড়ী জ্বলোৱা, ঘৰ ভঙা, গাড়ী ভঙা, গুলী চলোৱা, এনেকুৱা ধৰণৰ ঘটনা অসমৰ ৰাজনৈতিক ইতিহাসত কেতিয়াও ইমান ঘটা নাছিল। যিটো এইবাৰ বিজেপি দল আৰু RSSে এইবাৰ চামগুৰিত যি কাণ্ড সংঘটিত কৰিলে, সেই একেই কাণ্ড আমি সংঘটিত কৰা দেখিছোঁ বিহালী অঞ্চলতো। বিহালীতো আমি দেখিছোঁ যে প্ৰশাসনক লগাই তাতো বিৰোধী দলৰ মানুহবিলাকক বিজেপি আৰু RSSে শাসক দলে সাংঘাতিক ধৰণৰ অত্যাচাৰ কৰিছে।